শিশুৰ তৰফৰ পৰা ইতিমধ্যে ঘোষণা কৰিছিলে যে এইবাৰ মেজিৰ জুইৰ লগত জনজাতিকৰণৰ বিল হিটো জ্বলা হ'ব আৰু আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এই কুচুকাটাত তামুলপুৰ জিলা ট্ৰাইবেল সংঘ নিখিল বড়ো ছাত্ৰ সন্থা মদাহী ছাত্ৰ সন্থা আৰচুকে ধৰি বিভিন্ন জনজাতীয় ছাত্ৰ সন্থা আৰু সংগঠন একেলগে ৰাইজৰ লগত কুচুকাটাৰ ৰাইজৰ লগত ইয়াতে মেজি জ্বলোৱাৰ লগতে বিল জ্বলোৱা হৈছে। আমাৰ ক্ষোভ আছে, আমাৰ দুখ আছে যে এইখন অসমত ৭০ বছৰৰ পিছত যি জনজাতিসকলে নিজৰ অস্তিত্ব ভাষা সংস্কৃতি লৈ জীয়াই আছিলে কিঞ্চিত অধিকাৰ লৈ পেলাই এই গোটেই ধ্বংস কৰাৰ কাৰণে আজি চৰকাৰী ঘৰে উঠি পৰি লাগিছে। যি উচ্চ জনগোষ্ঠীসকলে যে আমাক কছাৰীমূলীয় মানুহবিলাকক লৈ চেই কৰিছিলে, আমাৰ লগত একেলগে তেখেতসকলে সমাজত থাকিব বিচৰা নাছিলে, সেই উচ্চ জনগোষ্ঠীবিলাকে আজি আমাৰ লগত যি কিঞ্চিত সমতা আছে এই সমতাৰ লগত এই অধিকাৰৰ লগত তেখেতসকলে আমাৰ লগত মানে সোমাব বিচাৰিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এই যে বৃহৎ জনগোষ্ঠীসকলক ক্ষুদ্ৰ জনজাতি অসমৰ জনজাতিসকলৰ লগত একে ষ্টেটাছত ৰাখিব বিচাৰিছে, সেইটো এটা ইম্বেলেঞ্চ হ'ব, সম্পূৰ্ণ অসমৰ এটা ইম্বেলেঞ্চ হ'ব। গতিকে আজি সংবিধানত যদি চাবলৈ যায় যিটো মেজৰ ৫টা যিটো কেৰেক্টাৰিষ্টিক্স আছে ইয়াৰ ভিতৰত এটাহে কেৰেক্টাৰিষ্টিক তেখেতসকলৰ কিঞ্চিত ফুলফিল কৰে, সেইটো হ'ল ইকনমিক বেকৱাৰ্ডনেছ। আজি ইকনমিক বেকৱাৰ্ডনেছ এই ৬টা জনগোষ্ঠীৰ মাজত আছে, কিন্তু বাকী যিখিনি কেৰেক্টাৰিষ্টিক্স যিটো প্ৰিমিটিভ ট্ৰাইব ডিষ্টিংটিভ কালচাৰ চাইনেছ টু কণ্টেক্ট এট লাৰ্জ বাকী যিখিনি কেৰেক্টাৰিষ্টিক্স আছে জিঅ'গ্ৰাফিকেল আইচলেশ্যন এটাও ফুলফিল নকৰে। তথাপিতো তেখেতসকলে কেটেগৰী কৰি পেলাই আজি কৰিম বুলি পেলাই তেখেতসকলে কৈছে। এই কেটেগৰীটো ভাৰতবৰ্ষত কোনো কেটেগৰী নাই। গতিকে আজি তেখেতসকলে ১.৫ কোটি মানুহ যদি ST হ'ব লাগে অসমত, সেই ১.৫ কোটি মানুহৰ যিবিলাক উচ্চ জনগোষ্ঠী আছে যাৰ নেকি আজি বিদেশ বেপাৰ কৰি আছে, আজি আহোমসকলৰ পৰা যিমান IAS আছে IPS আছে অসমত কাৰো সিমান নাই। আজি আহোমসকলৰ পৰা যিমান ইকনমিকেলি ডেভেলপমেণ্ট ইয়াৰ সমান কোনো নাই। ৰাজনৈতিকভাৱে তেখেতসকলৰ লগত কম্পিট কৰিব পৰা কোনো নাই। ইভেন ৰাজস্থানৰ মিনাতকৈ তেখেতসকলে উন্নত। গতিকে আজি নেশ্যনেল লেভেলত ইয়াত ডাঙৰ এটা ইম্পেক্ট আহিব আৰু সেইটোকে অসম চৰকাৰে আজি ৰাজনৈতিক স্বাৰ্থত কৰিবলৈ গৈছে। অসম চৰকাৰে এখন কমিটি গঠন কৰিছে, কমিটিৰ কথাটো এই কমিটিটো জনজাতি তেখেতসকলে কৈছে যে সকলোৰ লগত আলোচনা কৰিব, কাৰো একো ক্ষতি নকৰাকৈ ST কৰিম। কিন্তু আমি আজি ভাৰতৰ সংবিধানটো যিমান জানো ইয়াত ক্ষতি নকৰাকৈ ST কৰিব পৰা আমি কোনো ৰাস্তা দেখিবলৈ পোৱা নাই। গতিকে সেই কমিটিৰ লগত জনজাতিসকলৰ একো লেনা দেনা নাই। জনজাতিসকলৰ বৰ্তমানৰ অসমৰ জনজাতিৰ কাৰণে কোনো কমিটি নালাগে। আমাক ভাৰতৰ সংবিধানে 1950 চনতে অধিকাৰটো দি থৈছে, আপোনালোক ST আপোনালোকৰ কাৰণে এমপ্লয়মেণ্ট এডুকেশ্যন লেণ্ড সকলোতো আপোনালোকে ৰাইট পাব, পলিটিকেলি ৰাইট পাব, সেইটো আমাক দি থৈছে। এই যে কমিটি গঠন কৰিছে এই কমিটিটো বৃহৎ ৬ জনগোষ্ঠীক মেনিপুলেট কৰি যেনেকৈ নহওক মানে বেৰ ভাঙি জেওৰা ভাঙি সংবিধানৰ সকলো সীমা চেৰাই তেখেতসকলক ST কৰিবৰ কাৰণে এই কমিটিটো গঠন কৰিছে। গতিকে মই এইটোকে ক'ব বিচাৰিম, আজি যদি ৬ নম্বৰ দফাটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে যিটো কমিটি গঠন কৰিছে এই কমিটিত থকা আমাৰ বুদ্ধিজীৱীসকলে যদি অসমৰ স্বাৰ্থত সসন্মানে কমিটিৰ পৰা ৰিজেন দিব পাৰিছে, গতিকে আমাৰ ট্ৰাইবেলসকলৰ মন্ত্ৰী MLA সকলক মই লাজ পাইছোঁ, মই দুখ পাইছোঁ, মই ধিক্কাৰ দিব বিচাৰিছোঁ। ৪জনকৈ মন্ত্ৰী আৰু ২১জনকৈ MLA থাকি কেনেকৈ এই বিলটো পাৰ্লিমেণ্টত আহিবলৈ পালে? গতিকে মোৰ কথা স্পষ্ট, আজি যদি জনজাতিসকলৰ কিবা ক্ষতি হয় ধ্বংস হয় এই ৪জন কেবিনেট মন্ত্ৰী ২১জন MLA জনজাতিমূলীয় MLA ইনক্লুডিং মুখ্যমন্ত্ৰী, যি মুখ্যমন্ত্ৰী আমাক চিঠিটোত বাৰম্বাৰ অভয়বাণী দি আহিছিলে এই বিলটো নাহে, ইয়াৰ কোনো কিবা নহয়, আপোনালোকে ভয় কৰিব নালাগে। আজি যে নিমাত ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাই। গতিকে মই অসমত বসবাস কৰা সকলো ট্ৰাইবেলক আজি আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোকে চাওক, চকু মেলি চাওক, আজি অসমত আমাৰ ২১জন MLA আছে, ৪জন মন্ত্ৰী আছে আৰু এইখিনি সময়ত যি অসমত নেকি ২০,০০০ বেকলগ পোষ্ট আজিও পূৰণ নহ'ল, যি অসমক নেকি আমাৰ অধিকাৰৰ আমাৰ সংস্কৃতিৰ যিবিলাক অধিকাৰ আমি পাব লাগে ভাষা সংস্কৃতি ভাষাৰ এতিয়াও পোৱা নাই, যি অসমত নেকি আমাৰ জনজাতিসকলে 6 শিডিউল বিচাৰি আছিলে ৰাভা মিচিং তিৱা ইয়াৰ কোনো প্ৰপ'জেল নাই, দেউৰী সোণোৱাল যিটো 6 শিডিউল বিচাৰিছে ইয়াৰ কোনো প্ৰপ'জেল নাই। কিন্তু কোনো নজনাকৈ
আপোনালোকে তৎক্ষণিকভাৱে চুইচ টিপি পেলাই আজি 6 জনগোষ্ঠীৰ এছটিৰ বিল লৈ আহিলে ইয়াতকে দুৰ্ভাগ্যজনক একো নহয় গতিকে ৰাজনৈতিকভাৱে সচেতন হওক এই কেইজন মানুহক আপোনালোকে চাই লওক আৰু অনাগত দিনত ৰাজনৈতিকভাৱে যদি প্ৰতিহিত কৰিব নোৱাৰে আপোনালোক আজিৰ পৰা উল্টি গিনতি আৰম্ভ হ'ল আপোনালোকৰ কাউণ্টডাউন আৰম্ভ হ'ল আমাৰ কাউণ্টডাউন আৰম্ভ হ'ল আৰু আমি ইয়াতে এছটি হিচাপে জীয়াই থকাটো আৰু কোনোদিন অসমত সম্ভৱ নহ'ব আৰু এই অসমত যে আমি অসুৰক্ষিত এই বিলখনে আজি স্পষ্ট কৰি দিছে যে জনজাতিসকল যে এই অসমত অসুৰক্ষিত এইটো স্পষ্ট হ'ল যাৰ কাৰণে আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই কৈছিলে ডিভাইড আছাম 50-50 ডিভাইড আছাম 50-50 টো জিঅ'গ্ৰাফিকেল লোকেশ্যনক লৈ পেলাই 50-50 নাছিল ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ এই ডিভাইড আছাম 50-50 আছিলে অসমখন জনজাতি আৰু অজনজাতিৰ মাজত 50-50 কৰিব লাগে যি জনজাতিয়ে নেকি ভাৰত স্বাধীনৰ আগৰ পৰা অসমৰ মাটি অসমৰ পানী অসমৰ বায়ু অসমৰ সম্পদ সকলো ৰক্ষণাবেক্ষণ দি আহিছে নিৰাপত্তা দি আহিছে যুঁজি আহিছে আজি বাংলাদেশৰ লগত যুঁজিব লাগে জনজাতিসকলে বুকু পাতি লৈছে এই গোটেই কথাবিলাক যে আজি অসমত এই জনজাতিসকলে যে কৰি আহিছে ইয়াৰ পিছৰ এটা যিটো ঐতিহাসিক ভুল আজি কৰিব গৈ আছে চকু মেলক জনজাতি ৰাইজ আৰু এনেকুৱা নেতাবিলাকক আজি নিজৰ সমাজৰ পৰা এঘুৰীয়া কৰিব নোৱাৰিলে জনজাতি আৰু অসমত জীয়াই নাথাকে